নমস্কাৰ আকৌ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো অবৈধ বাংলাদেশীৰ নিস্তাৰ নাই এই কথা হুংকাৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, আপোনালোকে ঠিকই শুনি আছে, অবৈধ বাংলাদেশীৰ নিস্তাৰ নাই এই কথা হুংকাৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যত আহি গ'ল কঠোৰ নিয়ম। হয়, ৰাজ্যত কঠোৰ নিয়ম বলবৎ কৰিলে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চৰকাৰে ল'ব বৃহৎ এক পদক্ষেপ। ইফালে অসমৰ পৰা অনুপ্ৰৱেশকাৰী আঁতৰাবই লাগিব এই কথা উল্লেখ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। ভাৰত বাংলাদেশ সীমান্তত বৃদ্ধি কৰা হ'ব পেট্ৰলিঙৰ ব্যৱস্থা। 24 ঘণ্টাই বৰ্ডাৰ আউটপোষ্টে কৰিব ইয়াৰ বাবে তদাৰক। বৰ্ডাৰ ছিকিউৰিটি এজেন্সিৰ সৈতে সঘনে বৈঠকত মিলিত হ'ব ডিজিপি, ডিজি আৰু BSF। অবৈধ অনুপ্ৰৱেশকাৰী প্ৰৱেশ কৰা পথসমূহ নিৰীক্ষণত ৰখা হ'ব চোকা দৃষ্টি। বৃদ্ধি কৰা হ'ব তদাৰকৰ ব্যৱস্থাপনা। ইফালে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে গঢ়ি তোলা হ'ব সজাগতামূলক ব্যৱস্থা। সমান্তৰালভাৱে অনুপ্ৰৱেশকাৰী ধৰা পৰিলেই লোৱা হ'ব কঠোৰ আইনী ব্যৱস্থা। ইফালে বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰা হৈছে এক নিৰ্দেশনা। সীমান্ত জিলা অতিৰিক্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হ'ব ইয়াৰ বাবে। সীমান্তত থকা গাঁও পঞ্চায়ত, VDP ৰাজহ আদায় কৰা কৰ্মচাৰীকো অধিক সক্ৰিয় কৰাৰ আহ্বান জনাইছে। অবৈধ লোকৰ পৰা উপস্থিতি পালে জনাব লাগিব শীৰ্ষ কৰ্তৃপক্ষক। সন্দেহযুক্ত লোকৰ বায়'মেট্ৰিক আৰু আধাৰ পৰীক্ষাকৰণ কৰাৰ ব্যৱস্থা কৰা হ'ব। অসম পুলিচ সীমান্ত বাহিনীৰ সকললৈ এই নিৰ্দেশনা জাৰি কৰিলে গৃহ বিভাগে। ইফালে প্ৰতি মাহে তথ্য দাখিল কৰিব লাগিব গৃহ বিভাগক, এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিলে। হয়, ইয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে চুমি বৰা অন্তৰ্ধান। হয়, চুমি বৰা কিন্তু অন্তৰ্ধান হৈছে। চুমি বৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য ব্যক্ত কৰিছে। দেশৰ বাহিৰত যাব নোৱাৰে চুমি বৰাই, এই কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চুমি বৰাৰ লগত কিছু টকা আছে এই কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। সেই টকা লৈয়ে আত্মগোপন কৰি আছে চুমি বৰাই। ইফালে এই টকা শেষ হ'লেই আৰক্ষীক যোগাযোগ কৰিব নিজেই, এই কথাও কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। নিজেই কৰিব আত্মসমৰ্পণ। হয়, নিজেই আত্মসমৰ্পণ কৰিব। চুমি বৰা অন্তৰ্ধান হ'ব নোৱাৰে। চুমি বৰা ক'ত অন্তৰ্ধান হ'ব, তেওঁ এবাৰ হ'লেও বাহিৰত ওলাব লাগিব। চুমি বৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ এক বিস্ফোৰক মন্তব্য দেশজুৰি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। দেশৰ বাহিৰত যাব নোৱাৰে চুমি বৰাই, এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি আছে। চুমি বৰাৰ লগত কিছু টকা আছে আৰু সেই টকা শেষ হ'লেই নিজেই আৰক্ষীক যোগাযোগ কৰি আত্মসমৰ্পণ কৰিব বুলি ইতিমধ্যে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে। আমাৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, আপোনালোকক শুনাবলৈ চেষ্টা কৰিম, শুনক। অসম পুলিচৰ ইমানটো প্ৰফেশ্যনেল কম্পিটেঞ্চি আছে যে কোনো মানুহ নাযায়। কোনোবা গৈছে 10 লাখ টকা লৈ ক'ৰবাত পলাই আছে, দুদিন পিছত হোটেলৰ বিল দিব, পইচা নোহোৱা হ'ব, নিজে নিজে আহি চাৰেণ্ডাৰ কৰিব। আৰু যিগৰাকী মহিলাৰ কথা কৈছে তেখেত ক'তো বাহিৰত ওলাই যাব নোৱাৰে, হাতত 2টা টকা লৈ আছে, দুদিন পিছত টকাকেইটা খৰচ হ'ব, নিজে নিজে পুলিচক যোগাযোগ কৰিব চাৰেণ্ডাৰ কৰিব লাগে বুলি। ক'ত যাব? অন্তৰ্ধানটোতো হ'ব নোৱাৰে। অসম পুলিচৰ ইমানটো প্ৰফেশ্যনেল কম্পিটেঞ্চি আছে যে কোনো মানুহ নাযায়। কোনোবা গৈছে 10 লাখ টকা লৈ ক'ৰবাত পলাই আছে, দুদিন পিছত হোটেলৰ বিল দিব, পইচা নোহোৱা হ'ব, নিজে নিজে আহি চাৰেণ্ডাৰ কৰিব। আৰু যিগৰাকী মহিলাৰ কথা কৈছে তেখেত ক'তো বাহিৰত ওলাই যাব নোৱাৰে, হাতত 2টা টকা লৈ আছে, দুদিন পিছত টকাকেইটা খৰচ হ'ব, নিজে নিজে পুলিচক যোগাযোগ কৰিব চাৰেণ্ডাৰ কৰিব লাগে বুলি। ক'ত যাব? অন্তৰ্ধানটোতো হ'ব নোৱাৰে। আমি ইডিকো লগত কৈছোঁ যে আপোনালোকেও আমাৰ তদন্তটোত সহযোগিতা কৰক। আমি অসম আৰক্ষীয়ে DGP আছে, আমি অলৰেডি সিদ্ধান্ত লৈছোঁ যে এটা SIT হ'ব যোনে গোটেই কেছখিনি মনিটৰ কৰিব। ডাঙৰ কেছখিনি CIDয়ে কৰিব, সৰু কেছখিনি ডিষ্ট্ৰিক্ট পুলিচৰ তাত থাকিব, আৰু অভাৰঅল গোটেই মেটাৰটো ইনকাম টেক্স আৰু ইডিক দিম। আৰু এটা সময়ত যদি প্ৰয়োজন হয় যে নহয় এইটো CBIকো দিব লাগে, আমি CBIকো দিব পাৰিম। ইয়াত কোনো আমাৰ ফালৰ পৰা কোনো তাত দাবী কৰাৰ প্ৰয়োজন নহয়।
এমাহ ডেৰ মাহৰ পিছত পৰিৱেশটো চাই যদি আমি ভাবোঁ ই এটা বহুত ডাঙৰ জটিল কেছ আমাৰ কাৰণে দিগদাৰ, তেতিয়াহ'লে আমি তাক CBIক পঠাই দিম। কিন্তু বৰ্তমান ইতিমধ্যে অসম আৰক্ষীয়ে ED আৰু ইনকাম টেক্সক অলৰেডি বিশ্বাসত লৈছে। So Assam government is willing to hand over the case even to CBI after initial investigation.